ভইচ 365ৰ বাতৰি প্ৰভাৱ নৰূপ পাব জালুগুটি মিলনপুৰ নামঘৰে দুবছৰীয়া টোপনি ভাগিল ঠিকাদাৰৰ বাঁহ আৰু কাঠেৰে নিৰ্মিত নামঘৰত পৰিল ইটা বালি চিমেণ্ট মৰিগাঁও দেউৰী সমষ্টিৰ পবিত্ৰ নামঘৰৰ ধন আত্মসাৎ কৰিব খোজা দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে ভইচ 365 চলাইছিল ধাৰাবাহিক বাতৰি নামঘৰৰ নামত 2.5 লাখ টকাৰ হৰণুকিৰ খবৰ বিয়পি পৰাৰ পাছতেই হাহাকাৰ লাগিছিল প্ৰশাসনৰ মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ সমষ্টিত 2022 আৰু 23 বৰ্ষৰ 2.5 লাখ টকাৰ আঁচনিৰ নামত চলা ভেকু ভাওনা ফাদিল কৰিছিল ভইচ 365 আৰু তাৰ পাছতেই এতিয়া ৰাইজৰ নামঘৰৰ সন্মুখত পৰিল ইটাবালি আৰম্ভ হ'ল নামঘৰ নিৰ্মাণৰ প্ৰক্ৰিয়া উল্লেখ্য যে 2022 আৰু 23 বৰ্ষতে নামঘৰটোৰ উন্নয়নৰ বাবে আবণ্টিত হৈছিল 2.5 লাখ টকা কিন্তু বিধায়ক কিংবা ঠিকাদাৰ কাৰোৰে গা লৰা নাছিল এই বিষয়ক লৈ যাৰ বাবে ৰাইজে নিজৰ ধনেৰে বাঁহ টিনেৰে নামঘৰটো নিৰ্মাণ কৰিব লগা হৈছিল এই নামঘৰটোলৈ মন কৰক কেনে আছিল দুবছৰৰ আগতেই এই নামঘৰ অৱশেষত ভইচ 365ৰ বাতৰিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ উন্নয়নৰ ফুপুলা স্বৰূপ আৰু ঠিকাদাৰৰ দুৰ্নীতি উদঙাই দিয়াৰ লগে লগে গা লৰিল সংশ্লিষ্ট বিভাগৰ নিশাৰ ভিতৰতে এনেদৰে নামঘৰৰ প্ৰাংগণত পৰিল ইটা বালি আৰু নিৰ্মাণ কৰাৰ সামগ্ৰী যিটো কাম দুবছৰে হোৱা নাছিল সেয়া কাম এতিয়া যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰিবলৈ বাধ্য হৈছে ঠিকাদাৰ বিধায়ক মৰিগাঁৱৰ পৰা মহেশ দাসৰ ৰিপৰ্ট ভইচ 365